প্ৰথমে এটা ব্ৰেকিং নিউজ কৰ্মচাৰীৰ ক্ষেত্ৰত কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক সৰকাৰী বেসৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে কৰিব লাগিব কোভিড পৰীক্ষা ব্যৱসায়িক প্ৰতিষ্ঠানৰ শ্ৰমিক মালিকে কৰিব লাগিব কোভিড পৰীক্ষা সংবাদমেলত এই ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে ৰেপিড এন্টিজেন টেষ্ট কোভিডৰ টেষ্টৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম অন্যতম অগ্ৰণী বুলি দাবী কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে দেশৰ ভিতৰত অসমৰ স্থান 3 নম্বৰ বুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্তই চলিত সপ্তাহত ৰাজ্যত মুকলি হ'ব 3টা নতুন ল্যাব বৰপেটা যোৰহাটত হ'ব 2টা নতুন ল্যাব এই মাহত মুকলি কৰা হ'ল 6টা ল্যাব অসমত 19টালৈ বৃদ্ধি পাব ল্যাবৰ সংখ্যা লগতে তেওঁ উল্লেখ কৰিছে যে কৰ্মচাৰীৰ ক্ষেত্ৰত কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক হ'ব সৰকাৰী বেসৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী কৰিবই লাগিব কোভিড পৰীক্ষা লগতে ব্যৱসায়িক প্ৰতিষ্ঠান বা দোকানৰ গৰাকী লগতে দোকানৰ শ্ৰমিক মালিক সকলোৱে কোভিড পৰীক্ষা কৰিব লাগিব সংবাদমেলত এই ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ঠায়ে ঠায়ে বাঢ়নী পানীত উটি আহিছে বহু জীৱ-জন্তু ইয়াৰে সুযোগ লৈছে একাংশ চোৰাং চিকাৰীয়ে বানত উটি অহা বন গাহৰি হত্যা কৰি ভোজ খালে এগৰাকী চিআৰপিএফ জোৱানৰ পৰিয়ালে কেৱল ইমানেই নহয় গাহৰি মাংসৰ ফটো আপলোডো কৰিলে ফেচবুকত টেষ্ট বনৰীয়া গাহৰিৰ মাংস খাই ফেচবুকত ফটো নিদিলে হ'বনে নিদিলে ডাঙৰ জগৰ হ'ব এই বানৰ সময়ত নিৰাপদ আশ্ৰয় বিচাৰি মানুহক ভৰসা কৰি অহা মানুহৰ মৰম বিচাৰি অহা বনৰ জীৱ-জন্তুবোৰ মুখৰ আগতে ওলাই দিয়াৰ পিছত জিভাখননো কেনেকৈ সম্বৰণ কৰা যায় এইজন চিআৰপিএফৰ জোৱান নাম দুলাল নাথ ঘৰ চিপাঝাৰত এওঁ বনৰীয়া গাহৰিৰ মাংস কাটি পৰিয়ালৰ সৈতে খাবলৈ সাজু কৰাৰ মুহূৰ্তত ফটো তুলি ৰাখিছিল তাকে যেনিবা ফটোখন ফেচবুকত দি পত্নীয়ে গৌৰৱেৰে ফেচবুকত লিখিলে জংগলী গাহৰি আজি এওঁৰ কেম্পত সোমাল মানে লোকেল মানুহে কাৰ মাৰি ধৰিব লওঁতে পলাই আহিল কেম্পৰ কেইজনমানে দেখি মাংস কাটি চাফা কৰি আমালে 8 কেজি দি পঠালে মুঠ 30 কেজি ওজনৰ আছিল মই আৰু চিপাঝাৰৰ দাদা এজনে কাটিলো এতিয়া কাক লাগে কব দেই বঢ়িয়া তালিয়া স্বামীৰ কাৰ্যত গৰ্বিত পত্নী আৰু এওঁৰ সুযোগ্য স্বামী দেশমাতৃৰ সেৱাত নিয়োজিত চিআৰপিএফৰ জোৱানগৰাকীলৈ সকলোৱে মাৰক হাত চাপৰি এওঁৰ হাতত মানুহ সুৰক্ষিত কিন্তু বনৰ জীৱ-জন্তু সুৰক্ষিত নহয় এতিয়াও বানৰ তলত কাজিৰঙা পবিতৰা বন্যপ্ৰাণীৰ বিলাই বিপত্তি আৰ্তনাদে বহুতৰে হৃদয় গলাইছে পিছে তাৰ মাজতে এইবোৰ কাণ্ড কাৰখানা দেখি ধিক্কাৰ দিয়াৰ বাহিৰে গত্যন্তৰ নাই এতিয়া কথা হ'ল অসম আৰক্ষীয়ে বিচাৰি পাবনে এইজন দেশমাতৃৰ সুযোগ্য সন্তানক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাত 5 দিনৰ অন্তত বানৰ প্ৰকোপ কমিছে কিন্তু বিলাই বিপত্তি আতৰা নাই কাজিৰঙাৰ বন্যজন্তুৰ বানৰ পৰা পৰিত্ৰাণ পাবলৈ ঢাপলি মেলিছে উচ্চ স্থানলৈ কেৱল কাজিৰঙাতেই নহয় নগাঁৱৰ বানত হাহাকাৰ কৰিছে লাওখোৱা অভয়াৰণ্যৰ বন্যজন্তুৱেও গড়ে খেদিছে আগে আগে এজাক গৰুজাকক খেদি আনিছে এটা বিশালাকাৰ গড়ে গড় দেখি দুৱাৰ মাৰি পথৰ কাষৰ দোকানৰ ভিতৰত সোমাইছে মানুহ নকলৈ হ'ব গড়ে প্ৰৱেশ কৰিছে জনাঞ্চলত কাজিৰঙাৰ মিহিমুখৰ দৃশ্য বানপানীত দিশহাৰা হৈ পৰিছে কাজিৰঙাৰ বন্যপ্ৰাণী কোনোটো গড়ে যদি জনাঞ্চলত প্ৰৱেশ কৰিছে কোনোটোৱে বিচৰণ কৰিছে পানীৰ মাজতে মিহিমুখৰ উচ্চ স্থান বিচাৰি আশ্ৰয় লৈছে আন কেইবাটাও গড়ে মিহিমুখৰ মূল পৰ্যটন পথটোৰ ওপৰেৰে এতিয়া পানী বাগৰিছে ওখ স্থান বিচাৰি সেই পথটোতো আশ্ৰয় লৈছে কেইবাটাও গড়ে কেৱল গড়েই নহয় বিলাই বিপত্তি নোহোৱা হৈছে প্ৰতিটো বন্যপ্ৰাণীৰে এইবাৰ চাওক বুঢ়াপাহাৰ ৰেঞ্জৰ আন এক দৃশ্য ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পাৰ হৈছে হাতীৰ এটা বৃহৎ জাক কাজিৰঙাৰ পৰা আগবাঢ়িছে কাৰ্বি পাহাৰৰ দিশে হাতীজাকৰ দুয়োপাৰে স্তব্ধ যান বাহন
তাৰ মাজেৰে লাহে লাহে আগবাঢ়িছে হাতীৰ জাকটো। সমগ্ৰ দৃশ্যবন্দী হৈছে নিউজ 18ৰ কেমেৰা। কেৱল হাতীয়েই নহয়, ওখ স্থানৰ সন্ধানত কাজিৰঙাৰ বন্যপ্ৰাণীয়ে ঢাপলি মেলিছে কাৰ্বি পাহাৰৰ দিশে। বানৰ কাৰণে আমাৰ মষ্টলি এনিমেলছবিলাক বিশেষকৈ হৰিণাবিলাক হাইৱে কাষে কাষে আছে। সন্ধিয়া সেইকাৰণে আমি টাইম কাৰ্ড ইছ্যু কৰা হৈছে যাতে আমাৰ বাহনবিলাক লাহে লাহে যায়। এতিয়াও দেখিছে যে পানী অলপমান কমিছে। এই হাতীজাক এতিয়া কাৰ্বি আংলঙৰ ফালে পাৰ হৈ যাব। 5 দিনৰ অন্তত কাজিৰঙাৰ বান কমিছে, কিন্তু আঁতৰা নাই বন্যজন্তুৰ বিলাই বিপত্তি। আনফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত প্ৰায় 90% জলমগ্ন নগাঁৱৰ লাওখোৱা অভয়াৰণ্যও। খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত অভয়াৰণ্যৰ পৰা ওলাই আহিছে ইটোৰ পিছত সিটো বন্যজন্তু। দিক বিদিশ হেৰুওৱা 14টা পহু আৰু 2টা কেটেলা পহু স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিছে বন বিভাগক। বনৰক্ষীৰ দলে স্পীড বোটেৰে টহল দি বন্যপ্ৰাণীক সুৰক্ষিত কৰি ৰাখিবলৈ গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আনফালে কাজিৰঙাত বানাক্ৰান্ত বন্যজন্তুৰ উদ্ধাৰত নামিল কৃষিমন্ত্ৰী অতুল বৰা। কহৰাৰ বন শিবিৰৰ অতিথিশালাৰ পৰা গৈ থকা অৱস্থাত মন্ত্ৰী বৰাৰ সন্মুখতেই এজাক কুকুৰে আক্ৰমণ কৰে এটা হৰিণাক। তাৰ পিছতেই মন্ত্ৰীৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে আহত হৰিণাটোক। এটা আঘাতপ্ৰাপ্ত হৰিণা পোৱালি। এই হৰিণা পোৱালিটোক কামুৰিছিল এজাক কুকুৰে। বানত দিশহাৰা হৈ পৰা প্ৰাণীকুল মুকলিকৈ ওলাই অহাৰ পিছত সন্মুখীন হৈছে বিভিন্ন প্ৰত্যাহ্বানৰ। কুকুৰে আক্ৰমণ কৰা এই হৰিণাটো প্ৰত্যক্ষ কৰিছিল কহৰাৰ বন বিভাগৰ অতিথিশালাৰ পৰা গৈ থকা কৃষিমন্ত্ৰী অতুল বৰাই। ইয়াৰ পিছতে মন্ত্ৰীৰ লগতে নিৰাপত্তাৰক্ষীসকলে গাড়ীৰ পৰা নামি কুকুৰৰ আক্ৰমণৰ পৰা হৰিণাটো উদ্ধাৰ কৰে। মন্ত্ৰীৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীসকলে গাঁতৰ পৰা হৰিণাটো উদ্ধাৰ কৰি বনকৰ্মীক অৰ্পণ কৰে। তাকে চকুৰ আগতে কুকুৰে কামুৰিলে এটা পহু। এতিয়া প্ৰত্যেক বছৰে বানপানী হয়, কাৰণ ইয়াৰ বন্যপ্ৰাণী জীৱকুলে যথেষ্ট সমস্যাৰ জীৱকুলৰ কাৰণে সৃষ্টি হয়। কিন্তু ইয়াত হাইলেণ্ড কৰাৰ কাৰণে আমাৰ চৰকাৰৰ দিনত যথেষ্টখিনি এতিয়া মানে ছেভ হৈছে। ইফালে মন কৰক এই দৃশ্য। মানুহৰ পিছে পিছে মৰম বিচাৰি ফুৰা এই বন্যপ্ৰাণীসমূহলৈ কি গড় কি গৰু সকলোৱে এই লোককেইজনৰ পিছে পিছে পৰিয়ালৰ কোনো লোকৰ পিছে পিছে অহা দি পিছ হৈছে। এই দৃশ্য দূৰৰ পৰা উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইমানেই নহয়, মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে গড় পোৱালীক গাখীৰ খুৱালে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ, প্ৰতিপালন আৰু পুনৰ সংস্থাপন কেন্দ্ৰ। কেন্দ্ৰটোত পূৰ্বৰে পৰা প্ৰতিপালিত হৈ থকা গড় পোৱালিৰ লগতে বুধবাৰে বাঘমাৰীৰ প্ৰবীণ বৰাৰ পাকঘৰৰ ভিতৰৰ পৰা ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰা ঢেকীয়াপতীয়া বাঘজনীৰো খবৰ ল'লে। মুখ্যমন্ত্ৰীক সংগ দিলে কেবিনেট মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ দাসাই। ডাঙৰ দেখোন সেইটোৱে আমি যোৱাকালি মানুহৰ ঘৰৰ পাকঘৰত সোমাই আছিলোঁ, সেইটো আমি ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। কৰোনাৰ গণসংক্ৰমণৰ মাজতে লখিমপুৰ জিলা পৰিষদৰ আজব সিদ্ধান্ত। ৰাজ্যৰ দ্বিতীয় বৃহৎ সাপ্তাহিক বজাৰ ইছলামপুৰ বজাৰ খোলাৰ নিৰ্দেশ দিছে লখিমপুৰ জিলা পৰিষদে। অৱশ্যে সাপ্তাহিক বজাৰখন খোলাত অনুমতি নাছিল জিলা উপায়ুক্তৰ। বৃহস্পতিবৰীয়া ইছলামপুৰ বজাৰ। এবাৰ নিৰ্দেশ আহিল খোলাৰ, পিছ মুহূৰ্ততে নিৰ্দেশ আহিল বন্ধ। ব্যৱসায়ীৰ এবাৰ মাল লোডিং, এবাৰ আনলোডিং। লখিমপুৰ জিলা পৰিষদৰ হঠকাৰী সিদ্ধান্তই বিপদত পেলালে ব্যৱসায়ীক। বজাৰলৈ আহিছিলোঁ মানে আমি অৰ্ডাৰ পাই কিনে মাল কাঢ়িছিলোঁ ডিমাপুৰৰ পৰা এতিয়া কি হ'ব? এতিয়াতো চাৰ ধৰক বেচিবলৈ পোৱা নাই আমি। এই বজাৰখন আপুনি আগতে প্ৰত্যেক সপ্তাহত আহে? প্ৰতি সপ্তাহত আহোঁ। আজি চাৰি মাহ ধৰি বা এনেকুৱা হ'ব বহি আছোঁ। এতিয়াতো আমাৰ 17 সপ্তাহ হৈ গ'ল। 17 সপ্তাহ হৈ গ'ল। এতিয়া বহি আমাৰ কোনো কাম চাম নাই, এতিয়া বেপাৰ কৰি খাওঁ। ব্যৱসায়ী হাহাকাৰ। ব্যৱসায়ীৰ অথন্তৰাণত লখিমপুৰ জিলা পৰিষদৰ এই নিৰ্দেশ।
ৰাজ্যজুৰি সাপ্তাহিক বজাৰ বন্ধ। কৰোনা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি প্ৰযোজ্য এই নিৰ্দেশ। পিছে অসমৰ ভিতৰতে দ্বিতীয় বৃহত্তম সাপ্তাহিক বজাৰ লখিমপুৰৰ বঙালমৰাৰ ইছলামপুৰ বৃহস্পতিবৰীয়া বজাৰখন পুৱাই খোল খালে। ভিন্ন প্ৰান্তৰ বহু ব্যৱসায়ীৰ সামগ্ৰীৰে বজাৰ বহিল। কাৰণ লখিমপুৰ জিলা পৰিষদে দিছে বজাৰ খোলাৰ অনুমতি। কিন্তু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই বজাৰ খোলাৰ অনুমতি দিয়াৰ 12 ঘণ্টাৰ পিছতে জিলা উপায়ুক্তই বাতিল কৰে এই নিৰ্দেশনা। নতুন নিৰ্দেশনা অনুসৰি খুলিব নোৱাৰিব সাপ্তাহিক বজাৰ। পিছে নতুন নিৰ্দেশ নপৰিলগৈ বহু ব্যৱসায়ীৰ কাণত। পুৱাই বজাৰ খুলিলে, কিন্তু বজাৰত উপায়ুক্তৰ নতুন নিৰ্দেশ পাই বাধ্য হ'ল বস্তু সামৰিবলৈ। জিলা পৰিষদৰ ফালৰ পৰা আমি 14 তাৰিখে আমাক অৰ্ডাৰ দিছিলে আমাক বজাৰ খুলিবৰ বাবে। আমি যোৱাকালি হঠাৎ আমালৈ বাই টেলিফোনিক খবৰ আহিল, আমাক বন্ধ কৰিবৰ কাৰণে বজাৰ বন্ধ কৰিবৰ কাৰণে অৰ্ডাৰ আহিল। আমি বন্ধ কৰিবলৈ কোনে নিৰ্দেশ দিলে? চিঅ' ছাৰে। চিঅ' ছাৰে খুলিবলৈ অৰ্ডাৰ কোনে দিছিলে? জিলা পৰিষদৰ পৰা অৰ্ডাৰ পাইছিল না চিঅ'য়ে দিছিলে? হয়। শেহতীয়াভাৱে লখিমপুৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। 24 ঘণ্টাৰ ভিতৰত 48 জন, আজিৰ দিনটোত 48 জন ৰোগী পুনৰ ধৰা পৰিছে। ভয়াৱহ দিশলৈ গৈ আছে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ যিসমূহ জনবহুল এলেকা আছে সেইসমূহ। তাৰ মাজতে কিন্তু লখিমপুৰ জিলা প্ৰশাসনে লোৱা এই সিদ্ধান্তসমূহে সকলোকে হতচকিত কৰি তুলিছে। জিলাখনত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে জিলা পৰিষদৰ অবিবেচকী কাণ্ডত সমস্যাৰ সন্মুখীন হয় ব্যৱসায়ীসকল। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। কৃষক মুক্তিৰ নেতা অখিল গগৈৰ জামিন মঞ্জুৰ হৈছে। চাবুৱা থানাৰ 3টা গোচৰত অখিলক জামিন দিয়া হৈছে। অখিলৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অৱশ্যে NIAৰ গোচৰৰ জামিন এতিয়ালৈকে পোৱা নাই অখিল গগৈয়ে। সেয়েহে মুকলি আকাশৰ তললৈ অহাৰ বাট এতিয়ালৈকে প্ৰশস্ত হোৱা নাই। কিন্তু কৃষক নেতা অখিল গগৈৰ চাবুৱা থানাৰ 3টা গোচৰ সন্দৰ্ভতে এই জামিন আহিছে। চাবুৱা থানাত যি 3টা গোচৰ পঞ্জীভুক্ত হৈ আছিল সেই 3টা গোচৰতে তেওঁ জামিন লাভ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছে। কিন্তু নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ আদালতৰ যি কেইটা গোচৰ আছে সেইকেইটাৰ জামিন এতিয়ালৈকে লাভ কৰা নাই। 21 জুলাইত হ'ব শুনানি সেই গোচৰকেইটাৰ। নলবাৰীত জলসম্পদ বিভাগৰ কোটিটকীয়া মথাউৰি ছিগি প্লাবিত হৈছিল বহু অঞ্চল। নিউজ 18ৰ হাতত আহি পৰিছে এটা এক্সক্লুচিভ ভিডিঅ'। পোহৰলৈ আহিছে দুৰ্বৃত্তৰ মৰা পাগলাদিয়াৰ মথাউৰি কাটি দিয়াৰ ভয়ংকৰ তথ্য। মথাউৰিৰ দুয়োপাৰে কাটি দিয়াত তলেৰে পানী নিগৰি খহাই নিছিল সেই মথাউৰিটো। প্ৰকৃততে দকাউনিয়াৰে ছিঙি যোৱা নাছিল মৰা পাগলাদিয়াৰ মথাউৰি, তাৰ পৰিৱৰ্তে দুৰ্বৃত্তই কাটি দিছিল মথাউৰিটো। কাৰ কি উদ্দেশ্য আছিল মথাউৰি কটাৰ আঁৰত সেয়া স্পষ্ট হোৱা নাই যদিও এটা ভিডিঅ'ই এতিয়া উন্মোচিত কৰিছে কিছু ন তথ্য। ইতিমধ্যে নিউজ 18ৰ হাতত আহি পৰিছে সেই এক্সক্লুচিভ ভিডিঅ'টো। এটা ভিডিঅ'। এই ভিডিঅ'টোৱে প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে দহগাঁৱনীয়াৰে মৰা পাগলাদিয়াৰ মথাউৰি ছিগি গৈছিল নে? দুৰ্বৃত্তই কাটি দিছিল নেকি মথাউৰিটো? উল্লেখযোগ্য যে যোৱা 27 জুনত টিহু আৰু বৰমাৰ মাজভাগত দহগাঁৱনীয়াৰ পানে ছিঙিছিল মৰা পাগলাদিয়াৰ মথাউৰি। জলসম্পদ বিভাগৰ এই কোটিটকীয়া মথাউৰি ছিগি প্লাবিত কৰিছিল বহু অঞ্চল। কিন্তু মথাউৰিটো প্ৰকৃততে ছিগিছিল নে সেই প্ৰশ্নৰ অৱতাৰণা কৰিছে এই ভিডিঅ'টোৱে। সকলোৰে সন্দেহ হৈছে কোনো দুৰ্বৃত্তই চুপাৰি দিছিল মথাউৰি কাটিবলৈ। মথাউৰিটোৰ দুইফালে কাটি দি তলেৰে পানী নিগৰিব পৰাকৈ খুলি দিয়া হৈছে। পিছে কোনে কৰিলে এই কাম? আপুনি মই সহজে অনুমান কৰিব পাৰোঁ যে প্ৰকৃততে মৰা পাগলাদিয়াৰ দকাউনিয়াৰ এই মথাউৰিটো ছিঙি যোৱা নাছিল বা বানে ছিঙি নিয়া নাছিল। তাৰ পৰিৱৰ্তে কোনো দুষ্ট চক্ৰ বা কোনো দুৰ্বৃত্তই কাটি দিছিল। এতিয়া কথাটো হ'ল কোনে কাটি দিছিল আৰু কাৰ কি উদ্দেশ্য আছিল এই মথাউৰি কটাৰ আঁৰত। এই কামত জড়িত আছে নেকি জিলা জলসম্পদ বিভাগৰ কোনো বৰমূৰীয়া নে আন কোনো দুষ্ট চক্ৰই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই এই কাম কৰিলে? অৱশ্যে 27 জুনতেই জিলা জলসম্পদ বিভাগে দুৰ্বৃত্তই মথাউৰিটো কাটি দিয়াৰ অভিযোগ তুলি টিহু থানাত দাখিল কৰিছিল এজাহাৰ। কিন্তু আজিলৈকে ইয়াৰ আঁৰত জড়িত ব্যক্তিক কৰায়ত্ব কৰাটো দূৰৰে কথা, চিনাক্তই কৰিব নোৱাৰিলে টিহু আৰক্ষীয়ে। লগতে প্ৰশ্ন উত্থাপন হৈছে নিজক বচাবলৈ জলসম্পদ বিভাগে এজাহাৰ দিয়েই সামৰিছে নেকি দায়িত্ব? সকলো স্পষ্ট হ'ব সঠিক তদন্তৰ পাছতহে।
নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম এটিনত এইখিনি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। এতিয়া বানৰ কবলত কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৱা 22 মাৰ্চৰ পৰা পৰ্যটকৰ বাবে বন্ধ হৈ আছে অতিথিশালাখন। ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা তথা মনোৰম প্ৰাকৃতিক পৰিৱেশেৰে আৱৰি ৰখা বৰগছ অতিথিশালাখনৰ ওখ ঠাইত আশ্ৰয় লৈছে বহু বন্যজন্তুৱে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 90% এতিয়া পানীৰ তলত। প্লাবিত বনাঞ্চল। এইখন কাজিৰঙাৰ বিলাসী অতিথিশালা বৰগছ ৰিজৰ্ট এতিয়া পানীৰ তলত। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম। এইখনে হৈছে এই বৰগছ হোটেল, য'ত বিভিন্ন VIP আহি ইয়াত বাহৰ পাতেহি, বিভিন্ন সময় ইয়াত থাকি যায়হি। বিভিন্ন বলিউড হলিউডৰ নায়ক নায়িকা আহি ইয়াত থাকি যায়হি। সেই বৰগছ ৰিজৰ্ট আজি হোটেল আজি পানীৰ তলত। দেশী বিদেশী পৰ্যটকৰ প্ৰথম পছন্দ এই বৰগছ ৰিজৰ্ট। বলিউড ষ্টাৰ ছুপাৰষ্টাৰ আহিলেও আতিথ্য গ্ৰহণ কৰে এই ৰিজৰ্টখনৰ। অন্য সময়ত এই ৰিজৰ্টখন ভৰি থাকে মন্ত্ৰী বিধায়কেৰে, কিন্তু এতিয়া এই ৰিজৰ্টখনত উপচি পৰিছে পানীৰে। আৰু বৰ্তমান সমগ্ৰ কাজিৰঙা বানত ডুব গৈ আছে, প্ৰায় 90% ডুব গৈ আছে। আৰু তাৰ লগতে এই বৰগছ ৰিজৰ্টো ডুব গৈ আছে। কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৱা 22 মাৰ্চৰ পৰা পৰ্যটকৰ বাবে বন্ধ হৈ আছে এই অতিথিশালাখন। ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষতে থকা মনোৰম প্ৰাকৃতিক পৰিৱেশেৰে আৱৰি ৰখা এই বৰগছ অতিথিশালাৰ ওখ ঠাইত বৰ্তমান বহু বন্যজন্তুৱে আশ্ৰয় গ্ৰহণ কৰি আছে। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীত আৰক্ষীৰ বাহনৰ বাবে তেলৰ নাটনি। ৩-৪ দিন ধৰি পোৱা নাই পেট্ৰল ডিজেল। তেল বিচাৰি পোৱাৰে পৰা উলুবাৰীত দেখা গ'ল আৰক্ষীৰ বাহনৰ ভিৰ। তেল ডিপু কৰ্তৃপক্ষৰ মন্তব্য, বেংকৰ লেনদেনৰ অসুবিধাৰ বাবে আনিব পৰা নাই তেল। মহানগৰীত এতিয়া এটা সমস্যা দেখা দিছে যে 3 দিন ধৰি আৰক্ষীৰ এই বাহনসমূহৰ বাবে পৰ্যাপ্ত তেল তেওঁলোকে পোৱা নাই। উলুবাৰীৰ যিটো পেট্ৰল পাম্পত তেওঁলোকে পেট্ৰল সংগ্ৰহ কৰে, তেওঁলোকৰ তাত লিখি থোৱা আছে যে তেল তেওঁলোকৰ তাত পেট্ৰল আৰু ডিজেল কোনো তেলে তেওঁলোকৰ তাত নাই। আজি 3 দিনৰ পৰা তেল পোৱা নাই। মই COVID-19 ডিউটি মাৰি আছো। আজি 2-3 মান হ'ল মই তেলে পোৱা নাই, ডিউটি যাবই পৰা নাই। আৰক্ষী গাড়ী চলাই আছো। ইয়াতে ৰিজাৰ্ভত সদান্তে কৈছে তেলটো তাতে যাই কিনে বহি থাকা। এতিয়া আমি কি কৰিম? এতিয়া বহি আছো, ৰাতিপুৱাৰ পৰা আহি কিনে বহি আছো। না কিবা হোটেল আছে না কিবা আছে। যিসমূহ জৰুৰী সেৱাত নিয়োজিত হৈ আছে আৰক্ষী আৰু আৰক্ষীৰ এই চালকসকল, তেওঁলোকে ৰাতিপুৱাৰ ভাগৰ পৰা আহি উলুবাৰীৰ পেট্ৰল পাম্পৰ সন্মুখত তেওঁলোকে অপেক্ষা কৰি আছে যে তেল কেতিয়া তেওঁলোকে লাভ কৰিব। কিন্তু এই মুহূৰ্তলৈকে আজি 3 দিনৰ পৰা 4 দিন ধৰি তেল লাভ কৰা নাই আৰক্ষীৰ বাহনসমূহৰ বাবে। দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি দলৰ পৰা অৱসৰৰ হুংকাৰ দি পুনৰ এসপ্তাহৰ সময় বিচাৰিলে হুজাইৰ বিজেপি বিধায়ক শিলাদিত্যদেৱে। কিন্তু কোনবোৰ কথাক লৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ক্ষোভ পুহি ৰাখিছে শিলাদিত্যদেৱে? আজি 30 বছৰ হৈ গ'ল মই বিজেপিৰ আজিলৈকে কোনো পদবী পোৱা নাই। এটা দুটা নহয়, বহুকেইটা কাৰণ। এদিন দুদিনৰ নহয়। মই দিল্লীত 17 বছৰ কাম কৰি আহিছো, মিনিষ্ট্ৰীত কাম কৰিছো, মোৰ এক্সপিৰিয়েঞ্চ আছে। দীৰ্ঘদিনীয়া ক্ষোভ বিধায়ক শিলাদিত্যদেৱৰ। হোৱাটছআপৰ মাধ্যমত জনাই দিছো যে দাদা মই পাৰ্টিৰ পৰা ৰিটায়াৰমেণ্ট লৈ আছো। 2016 চনত বিজেপি মিত্ৰজোঁটে দিছপুৰৰ মছনদ দখল কৰাৰ পৰাই ক্ষোভ পুহি ৰাখিছে হুজাৰ বিধায়ক শিলাদিত্যদেৱে। হয়তো এনেকৈ এটা পৰিৱেশ হৈ আছে, 1 বছৰৰ ভিতৰত আমাক হয়তো হত্যা কৰি পেলাব। সন্মুখত 2021 বিধানসভা নিৰ্বাচন আৰু 2021 বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে
হোজাই বিধায়ক শিলাদিত্যদেৱে। হোজাই বিধায়ক শিলাদিত্যদেৱৰ আছে বহুকেইটা কাৰক, যিকেইটা কাৰকে তেওঁক ক্ষোভিত কৰি ৰাখিছে দীৰ্ঘদিন ধৰি। প্ৰথমতে আহিছিল হোজাই জিলা বিজেপিৰ সভাপতি কোন হ'ব তাক লৈ প্ৰশ্ন। নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু হোজাইৰ বিধায়ক শিলাদিত্যদেৱে সভাপতি হিচাপে বিচাৰিছিল উত্তম দাসক। পিছে ৰাজ্যিক নেতৃত্বই 2014 লোকসভা নিৰ্বাচন আৰু 2016 বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰোধিতা কৰা এইগৰাকী অৰ্জুন মজুমদাৰকহে দিলে হোজাই জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে 6 মাহৰ ভিতৰত অৰ্জুন মজুমদাৰক আঁতৰাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিও সলনি নকৰিলে অৰ্জুন মজুমদাৰক। এটা আপত্তিজনক ভিডিঅ' ওলোৱাত অৰ্জুন মজুমদাৰে বাধ্যত পৰি পদত্যাগ কৰাত সভাপতিৰ দায়িত্ব দিলে চন্দনদেৱক। চন্দনদেৱক লৈও আপত্তি কৰিছিল শিবু মিশ্ৰ, শিলাদিত্যদেৱে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দলীয় নেতৃত্বই বিধায়ক দুগৰাকীৰ কথাত তিলমানো নিদিলে গুৰুত্ব। অকল ইমানেই নহয়, 6জন বিজেপি, 5জন কংগ্ৰেছ আৰু 1জন AIUDFৰ সদস্যৰে গঠন হোৱা জিলা পৰিষদতো শিলাদিত্যদেৱৰ ঘোৰ আপত্তি সত্ত্বেও একমাত্ৰ দলীয় নেতৃত্বৰ কৃপাত হস্তক্ষেপ অব্যাহত ৰাখিলে অৰ্জুন মজুমদাৰে। অৰ্জুন মজুমদাৰে চলে বলে কৌশলে কংগ্ৰেছী নুৰ আহমেদক পাতিলে জিলা পৰিষদৰ উপাধ্যক্ষ। অৱশ্যে নুৰ আহমেদে মঙলবাৰে পিন্ধিলে গেৰুৱা বসন। এনে বহুবোৰ কথাতেই দলৰ বিশেষকৈ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক টাৰ্গেট কৰি দল এৰাৰ মুকলি হুংকাৰ দিছিল বিধায়ক শিলাদিত্যদেৱে। অৱশ্যে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক PL সন্তোষ, নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি একাংশৰ মন্ত্ৰণাৰ পিছত এসপ্তাহৰ সময় লৈছে বিধায়ক শিলাদিত্যদেৱে। এটা কথা ঠিক যে নিৰ্বাচনৰ পূৰ্বে এনেবোৰ কথাই ক্ষতি কৰিব গেৰুৱা দলটো। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীৰ সংক্ৰমণৰ মাজতেই পুনৰ বাৰ্মিজ সেনাই চলালে উগ্ৰপন্থী বিৰোধী অভিযান। ম্যানমাৰৰ ভূখণ্ডত আলফা স্বাধীন আৰু NSCN-Kৰ বিৰুদ্ধে অভিযান চলালে বাৰ্মিজ সেনাবাহিনীয়ে। বুধবাৰৰ পুৱাৰে পৰা আৰম্ভ কৰা এই অভিযানটো হ'ল ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে বাৰ্মিজ সেনাৰ চতুৰ্থটো ভয়ংকৰ আক্ৰমণ। বিপদে লগ এৰা নাই আলফা স্বাধীনক। আলফা স্বাধীনৰ লগতে NSCN-Kও বিপদত। ম্যানমাৰৰ ছাগাইং প্ৰদেশত পূৰ্বৰ দৰে বাৰ্মিজ সেনাই পুনৰ আৰম্ভ কৰিছে অভিযান। বুধবাৰৰ পুৱাৰে পৰাই ভাৰতীয় সেনা আৰু চোৰাংচোৱাৰ তথ্য লগতে সহযোগিতাত অভিযান আৰম্ভ কৰিছে তাতমাদৌ খ্যাত বাৰ্মিজ সেনাই। দুৰ্গম জংঘলত ট্ৰেঞ্জিট কেম্প পাতি আশ্ৰয় লৈ থকা পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন, ইউং আং নেতৃত্বাধীন NSCN-K আৰু মণিপুৰী বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে এয়া চতুৰ্থটো বৃহৎ অভিযান। ইয়াৰ পূৰ্বে টাগা অঞ্চলত বাৰ্মিজ সেনাই বিগত বৰ্ষৰ 28 জানুৱাৰীত এনেদৰে অভিযান চলাই উৎখাত কৰিছিল আলফা স্বাধীন, NSCN-K, KLO, NDFBS, KYKL, UNLF, RPF, PLA, প্ৰিপাক আদি বিদ্ৰোহী সংগঠনৰ সকলো মুখ্য শিবিৰ। এই অভিযানৰ পিছৰ পৰা দুৰ্গম জংঘলত ট্ৰেঞ্জিট কেম্প পাতি আশ্ৰয় লৈ আছে সকলো বিদ্ৰোহী সংগঠনে। কিন্তু সমগ্ৰ বিশ্বজুৰি কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ কালত চতুৰ্থটো অভিযান বাৰ্মিজ সেনাই আৰম্ভ কৰাত বিপদত পৰিছে এই বিদ্ৰোহীসকল। অৱশ্যে বাৰ্মিজ সেনাই ছাগাইং প্ৰদেশৰ বিদ্ৰোহী অধ্যুষিত অৰণ্যত অভিযান চলোৱাৰ পূৰ্বেই বিদ্ৰোহীসকলে নিৰাপদ স্থানত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে। একেদৰে বাৰ্মিজ সেনাৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিদ্ৰোহী সংগঠনসমূহে যাৱতীয় নিৰাপত্তাজনিত ব্যৱস্থা আগতেই গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাৰিষাৰ বানে যাতায়াত ব্যৱস্থা কৰি তুলিছে বিপন্ন দুৰ্বিষহ। 200 মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিয়ালে এজন ব্যক্তিয়ে।
লুইত খাবলুৰ 38খন গাঁৱৰ ৰাইজৰ বাবে যাতায়াত সুচল হৈ পৰিছে এইখন বাঁহৰ দলঙেৰে। এজন সাধাৰণ পাচলি বেপাৰীয়ে নিৰ্মাণ কৰিলে দলং। 200 মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং নিজেই সাজিলে তেওঁ। এতিয়া লুইত খাবলুৰ 38খন গাঁৱৰ ৰাইজৰ বাবে যাতায়াতৰ একমাত্ৰ মাধ্যম হৈছে এই বাঁহৰ দলংখন। ইয়াৰ পূৰ্বে বাৰিষা আহিলেই লুইত খাবলুৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগি আহিছিল চৰম যন্ত্ৰণা। বোকা পানী আৰু যাতায়াত ব্যৱস্থা অতিকৈ শোচনীয় হোৱাৰ পিছতো স্থানীয় বিধায়ক উৎপল দত্তই কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। সেয়ে নগৰ গাঁৱৰ এইজন দাদু দাস নামৰ সাধাৰণ পাচলি বিক্ৰী কৰা যুৱকে উদ্যোগ ল'লে এখন বাঁহৰ দলং নিৰ্মাণৰ। কথামতেই কাম। জনপ্ৰতিনিধিয়ে নোৱাৰা কামটো কৰি দেখুৱালে এই পাচলি বেপাৰীগৰাকীয়ে। এই দলংখন সম্পূৰ্ণ মোৰ ব্যক্তিগত স্বাৰ্থত মই কৰিছোঁ আৰু নিজে মই গাঁঠি ধন খৰচ কৰিছোঁ। 15 দিন অকলে মই সূতা 2 লাইন অকলে পুতিলোঁ বাৰী বাঁহ কাটি পেলাই। তাৰপিছত এতিয়া অকলেতো নোৱাৰিছোঁ মই প্ৰায় 40,000 টকা এতিয়ালৈকে মোৰ পকেটৰ পৰা খৰচ কৰিছোঁ। কি কৰে আপুনি? মই একো নকৰোঁ। মোৰ ক্ষুদ্ৰমান সৰু এখন দোকান আছে। আজি বহুত কষ্ট কৰি সহায় কৰিলে, বাঁহো অলপ দিলে। আৰু কালি মই 10জন মানুহক মই 300 টকাকৈ হাজিৰা দিছোঁ। আজি মই প্ৰায় 10জন মানুহক পইচা দিম বুলি মই হাজিৰা লগাই আছোঁ। আমি বনাইছোঁ, আমাৰ ৰাইজে ঘৰে ঘৰে বাঁহ দিছে আৰু আমাৰ ৰাইজে সহায় সহযোগ কৰিছে। আমাৰ প্ৰতিজন ঘৰৰ পৰা এজন মানুহ আহিছে কাম কৰিছে। গতিকে আমি এই কামটো লাগি আছোঁ বৰ্তমান। আমাৰ ৰাস্তাত বহুত অসুবিধা হয়। আমাৰ যদিও লখিমপুৰ জিলাৰ পৰা আমাৰ মাজুলীৰ গোটেই সুবিধা আমাৰ বেপাৰ বেংগিছ আমাৰ মাজুলীত পৰে। গতিকে কোনো আমাৰ চৰকাৰৰ ফালৰ কোনো সুবিধা নাপাওঁ। লখিমপুৰ বিধায়ক ওপৰতো আমি কেইবাৰ স্মাৰ্ট ফটো দিয়া হৈছে, তেওঁ কোনো কাণ খাই নকৰে। তেওঁ বাৰিষা আহিলে তেওঁক বৰষুণৰ পানী আহিছে বুলি কয়। এনেদৰে ৰাইজে নিজৰ কাম নিজেই কৰিব লগা হোৱাত এতিয়া সকলোৰে মনত উদয় হৈছে এটাই প্ৰশ্ন, আমাক জানো সঁচাই দৰকাৰ এনে কাম নোহোৱা জনপ্ৰতিনিধি? মাজুলীৰ পৰা সঞ্জিত বৰা, নিউজ 18, অসম নৰ্থ ইষ্ট। এতিয়া ধোৱাচাঙত চৰকাৰী নিৰ্দেশ। লকডাউনৰ নিৰ্দেশ অমান্য কৰি হাইলাকান্দিৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চলিছে পাঠদান। চৰকাৰী আদেশ অমান্য কৰি পাঠদান চলোৱা শিক্ষা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে শীঘ্ৰেই পদক্ষেপ লোৱাৰ দাবী জনাইছে হাইলাকান্দি জিলা ছাত্ৰ সন্থাই। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গোটেই দেশতে দিয়া হৈছে লকডাউন। প্ৰায় 3 মাহ কঠোৰ লকডাউন থকাৰ পিছতেই লাহে লাহে খুলিবলৈ দিয়া হৈছে কিছু কিছু প্ৰতিষ্ঠান। কিন্তু কণ কণ ল'ৰা ছোৱালীক এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এতিয়াও বন্ধ ৰখা হৈছে স্কুল কলেজ। ইয়াৰ মাজতেই দুৰ্ভাগ্যজনকভাৱে হাইলাকান্দি জিলাত দেখা গৈছে এক বিপৰীত ছবি। জিলাখনৰ কাটলিচৰা সমষ্টিৰ জামিৰা অঞ্চলত গ্ৰীণ স্কলাৰ নেশ্যনেল হায়াৰ ছেকেণ্ডেৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খনে লকডাউনৰ সকলো নীতি নিয়ম উলংঘা কৰিছে। ছাত্ৰ ছাত্ৰীৰ জীৱন বিপন্ন কৰি ব্যৱসায়িক মনোভাৱ লৈ যোৱা 3 মাহৰ পৰা এইখন বিদ্যালয় কৰ্তৃপক্ষই চলাই আছে পাঠদান। গ্ৰীণ স্কলাৰ বুলি এটা স্কুল আছে, হাই স্কুল, আৰু তাৰ লগতে আৰু 2টা ওচৰত স্কুল, প্ৰাইভেট স্কুল। তেওঁলোকে ব্যৱসায়িক মনোভাৱ লৈ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি গুৰুত্ব নিদিয়ে তেওঁলোকে ক্লাছ চলাই গৈ আছে দৰ্জা বন্ধ কৰি, আৰু স্কুলৰ চাইনবোৰ্ডখন নমাই বহু দিনৰ পৰা তেওঁলোকে ক্লাছ চলাই গৈ আছে। তেওঁলোকে এনেকুৱা কৰ্মকাণ্ডহীন কাম কৰি গৈ আছে, তেওঁলোকৰ ওপৰত ড্ৰাষ্টিক একশ্যন অনতিবিলম্বে ল'ব লাগে। স্থানীয় এই যুৱক কেইজনৰ প্ৰচেষ্টাতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। কিন্তু ঘটনাৰ অনুসন্ধানৰ বাবে যোৱা সংবাদ মাধ্যমৰ লোক দেখি তাৰ পৰা পলায়ন কৰে শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰীসকলে। এই শিক্ষা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে হাইলাকান্দি জিলা ছাত্ৰ সন্থাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী, নিউজ 18, অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।